আজি বনাইছো গৰমৰ দিনত পেট ঠাণ্ডা কৰা এখন মাছৰ জোল। আমাৰ আইতাই কয় আগতে গৰমৰ দিনত যেতিয়া গৰমত একো খাবলৈ মন নাযায় তেতিয়া পেটটো অকণমান বেয়া হৈ যায়, কিবা কিবি খালেও হজম নহয়, তেতিয়া এই টেঙা মাছৰ জোলখন যেতিয়া বনাই খোৱা হয় বোলে পেটটো ভাল হৈ যায়। আৰু সঁচাকৈ বাৰু সকলোৱে জানো আমি অসমীয়া মানুহৰ সাধাৰণ জুতিটোতো ঔষধৰ সোৱাদে গোন্ধই থাকে আচলতে। আৰু এয়া হ'ল টেঙামৰা আগ। টেঙামৰা গুটিটোতো খোৱাই হয়, পিছে পাতৰ পৰা আগৰ পৰা যে এনেকৈ সুস্বাদু মাছৰ জোল বনাব পাৰি, তাতে মই আজি বনাইছোঁ ঘৰুৱা মগু দালি তিয়াই লৈ আৰু লগতে কঁঠাল গুটি দি। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ সঁচাকৈ খুবেই ভাল লাগিব। আৰু এয়া মগু দালিখিনি মই তিয়াই থৈছিলোঁ। দেখাত মাটি দালি গতে লাগিছে নেকি বাৰু? নহয় কিন্তু দেই, এয়া মগু দালিহে ঘৰুৱাকৈ কৰা। আৰু এয়া পানী দি দিছোঁ, তাতে হালধি পাতখিলা মই লৈ আহিছিলোঁ আচলতে মগু দালিত দিবৰ কাৰণে, কোমলীয়া হালধি পাত দেখিছেনে, ইয়াতে দি দিলোঁ। আৰু এটা ধুনীয়া টেষ্ট এটা আহে। আৰু এয়া যিখিনি কঁঠাল গুটি শুকুৱাই থৈছিলোঁ, মই প্ৰথমতে বাকলিটো গুচাইয়ে দিম, মানে কিছুমানে বইল কৰাৰ পিছত বাকলিটো গুচাই দিয়ে, যিহেতু মই দালিত দিয়ে দিম সেইকাৰণে প্ৰথমতে ইয়াৰ বাকলিটো গুচাই লৈ এনেকৈ আঁতৰাই লৈছোঁ। কঁঠাল গুটিটো বহুত বেছি উপকাৰী। কৰোণাৰ সময়ত আমি সকলোৱে বুজি পালোঁ নহয়নে কঁঠালৰ কিমান উপকাৰিতা আছে। আৰু গুটিকেইটা এনেকৈ দি লৈ এতিয়া ইয়াতে নিমখ আৰু হালধি অকণমান চাই চিতিয়ে দিব লাগিব, কাৰণ মই পাতো দি দিছোঁ হালধি। যিসকলে নিদিয়ে হিচাপত দিলেই হ'ল। দি প্ৰেছাৰটো উঠাই দিলোঁ। উঠাই দিয়াৰ পিছতে এতিয়া মাছকেইডোখৰ নিমখ হালধি দি অকণমান মেৰিনেট কৰি লওঁ। একেবাৰে সহজ, চিম্পল আৰু কম সময়তে বনাই খাব পৰা, পেটৰ কাৰণে বহুত উপকাৰী এটা ৰেচিপি। মাষ্টাৰ্ড অইলতে মই আচলতে মাছৰ জোলবোৰ বনাওঁ, ভালো পাওঁ খাই। যিসকলে ব্যৱহাৰ নকৰে বেলেগ অইলতো বনাব পাৰে। আৰু মাছকেইডোখৰ হ'বলৈ দি এয়া যিখিনি টেঙামৰা আগখিনি দেখিছে নহয়, এইখিনি মই এতিয়া এনেকৈ কোমলীয়াখিনি আচলতে অকণমান ঠাৰিৰ পৰা আঁতৰাই পাত আৰু আগৰ সৈতে এনেকৈ গুচাই ল'ম। বাচিবলৈও তেনেই সহজ, একো কথাই নাই। আৰু অকণমান খালি পানীত ডুবাই থৈ দিলে ইয়াৰ পোক পৰুৱাখিনি যদি লাগিও থাকে গুচি যায়। ভাগ বচাৰ পিছত সেইটোৱে কথা আৰু নহয়নে। মাছকেইডোখৰ এটা লুটি দি লওঁ। আৰু এইখিনিতে আপোনালোকলৈ অশেষ ধন্যবাদ যিসকলে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰি আহিছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ পৰা মই নিশ্চয় সঁহাৰি পাম। আৰু এতিয়া মই এই শাকখিনি ভালকৈ ধুই লোৱাৰ পিছত এনেকৈ এতিয়া কাটি ল'ম। কেৰাহীত আচলতে দি দিয়াৰ লগে লগে পমিয়ে যাব, পিছে তথাপিও আৰু নহয়নে। আমাৰ গৰমৰ দিনত ঘৰত প্ৰায় এয়া খোৱা হয়েই, আৰু যিহেতু স্বাস্থ্যৰ কাৰণে উপকাৰী। আৰু অসমীয়া খাদ্যৰ মই সেইকাৰণেই ভাল পাওঁ, পৃথিৱীৰ যলৈকে নাযাওঁ এই মাছৰ জোলৰ সোৱাদটো আৰু পাহৰিব নোৱাৰি। এনেকুৱা যে কিমান প্ৰকাৰৰ মাছৰ জোল আছে নহয়নে অসমীয়া খাদ্যত, গা হাত পৰি যোৱা। মাছখিনি হৈ গ'ল, মই এতিয়া কাঢ়ি ল'ম মাছখিনি। আমাৰ আকৌ মায়ে মাছ আঞ্জাত দিওঁতে ইয়াতকৈ অকণমান কমহে ভাজে, পিছে মোৰ ল'ৰাৰ কাৰণে মই অকণমান বঢ়াই ভাজিবলগীয়া হয়। আৰু ইফালে মোৰ দালিখিনিও কঁঠাল গুটিৰে সৈতে হৈ গ'ল। অকণমান পানী দি দিছোঁ ডাঠ হৈ থকাৰ কাৰণে। এতিয়া এনেকৈ অকণমান লৰাই মেলি পানীখিনি আকৌ এবাৰ চেক কৰিম কেৰাহীত দিওঁতে। ইমান বেছি গৰম এইকেইদিন, মানে একো খাবলৈ মন নাযায় নহয়নে। এতিয়া কেৰাহীত পাঁচফোৰণ ফুটিবলৈ দি তাতে কেঁচা জলকীয়া দুটা দিলোঁ। পিঁয়াজ দিয়াৰ কথাই নাই, টেঙা আঞ্জা বনাইছোঁ যিহেতু। আৰু লগতে এইখিনি এতিয়া কাটি লোৱা টেঙামৰা আগখিনি দি দিম। দি লৈ ভালকৈ লৰাম। চাবচোন দেই, একেবাৰে কমি আহিলে কালাৰ একেবাৰে লগতে চেঞ্জ হৈ আহে, সেইটোৱে ভাল। আৰু ইমান খৰখেদাকৈ বনাব পৰা এখন অসমীয়া টেঙা জোল মাছৰ। অসমৰ মাছৰ টেঙা আঞ্জাখনৰ কিন্তু পৃথিৱীৰ বিখ্যাত বুলিয়ে ক'ব পাৰি, আছামিজ ফিছ কাৰী বুলি। সকলোৱে মানে খুব ভাল পায় খাই, এবাৰ জুতি ল'লে আকৌ বিচাৰে অসমত আহিলেও। আৰু এয়া এটা ঢাকোন দি দিয়াৰ পিছতে এতিয়া এইখিনি দালিখিনি ইয়াতে ঢালি দিলোঁ। পানী আৰু অকণমান আন্দাজত দি দিলোঁ। আৰু লগতে এতিয়া মাছকেইডোখৰ দি দিম আৰু 5 মিনিটৰ কাৰণে ঢাকি দিম। হয়নে নহয় বাৰু? একেবাৰে চিম্পুল কিন্তু ঔষধি গুণসম্পন্ন এখন মাছৰ জোল। আৰু আপোনালোকৰ লাইক কমেণ্টে মোক খুবেই অনুপ্ৰাণিত কৰে। যদি আপোনালোকে ৰেচিপিটো ভাবে উপযোগী বুলি বা আনে জানক বুলি, আমাৰ অসমীয়া খাদ্য একো বিশেষ ৰকেট চায়েন্স নাই অসমীয়া খাদ্যত, কিন্তু চিম্পুলতে অসাধাৰণ এখন অসমীয়া জুতি আঞ্জা। ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কল গ্ৰুপত। আৰু মোৰ ৰেডি হৈ গ'ল। তাৰপিছতে এতিয়া বাউল এটাত কাঢ়ি ল'লোঁ আৰু ভাত খোৱাৰহে কথা নহয়নে।
আজি লৈ আহোঁ আন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।